আমাৰতো সমাজখনৰ নাম হ'ল কাবাইতাৰী সমাজ আৰু আমাৰ ঈদগাহ যিহেতু আছে এই মাৰ্কাজ মছজিদৰ অন্তৰ্গত সমাজ সেইকাৰণে প্ৰায় সাতখন সমাজ ইয়াতে আছোঁ আৰু আমি সাতখন সমাজে বহি মেলি এক সিদ্ধান্ত লৈছোঁ যিহেতু বাৰে বাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক আহ্বান জনাই আছে যে আগন্তুক 28 তাৰিখত যি কুৰবানী হ'ব বকৰি ঈদ আছে সেই বকৰি ঈদত যাতে গোধন মানে হত্যা নকৰে তাৰ প্ৰতি আহ্বান জনায় তেওঁৰ আহ্বানক আমি সঁহাৰি জনাই আমি ইতিমধ্যে এক সিদ্ধান্ত লৈছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে প্ৰতিটো সমাজকে ইতিমধ্যে জনাই দিয়া হৈছে যে অহা 28 তাৰিখত যি কুৰবানী আছে এই কুৰবানীৰ দিনা গোধন যাতে কোনেও মানে কুৰবানী তাৰ বাবে আমি কিন্তু আহ্বান জনাইছোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ মই ভাবোঁ মোৰ বিশ্বাস আৰু আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বিশ্বাস এই আহ্বানক এই অঞ্চলৰ ৰাইজে কাবাইতাৰীবাসী ৰাইজে নিশ্চয় পালন কৰি যি সনাতন ধৰ্ম আছে সনাতন ধৰ্মৰ প্ৰতি যি তেওঁলোকে এক ভাবুকি অহা বুলি অনুমান কৰিছে তেওঁলোকে সেই ভাবুকি অহাটো আমি কেতিয়াও নিবিচাৰোঁ আমি মুছলিম জাতিয়ে কেতিয়াও নিবিচাৰোঁ তাৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি আহ্বান সেই আহ্বানক সঁহাৰি জনাই আমি সকলোকে আহ্বান জনাইছোঁ যাতে অহা 28 তাৰিখে কুৰবানী নিদি যিহেতু তাৰ পৰিৱৰ্তে ছাগলী আছে বিভিন্ন আছে তেনেকুৱা ধৰণৰ যিবোৰ আমাৰ ধৰ্মত মানে প্ৰযোজ্য আছে সেইবোৰক কুৰবানী দিয়াৰ বাবে আমি আহ্বান জনাইছোঁ আমি এইটোৱে ক'ব বিচাৰিছোঁ যিটো আমাৰ গভৰ্ণমেণ্ট আমি যিটো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন SOB লাগু কৰিছে সেইখনৰ ওপৰত সন্মান জনাই আৰু আমি আমাৰ কাবাইতাৰী মাৰ্কাজ জামে মছজিদ কাবাইতাৰী ঈদগাহ কমিটি দুয়োখন কমিটিয়ে লগ হৈ পেলাই আমি আৰু আমাৰ আৰু 6-7খন সমাজ আছে 7খনমান সমাজ আছে একলগত লগ হৈ তেওঁলোকৰ মুৰব্বীৰ লগত আলোচনা কৰি আমি গৰু কুৰবানীটো নিষিদ্ধ কৰিছোঁ বাদ বাকী তাৰ পৰিৱৰ্তে যদি অন্য জন্তু আছে যেনেকুৱা ছাগল বেৰা ইত্যাদি সেইবিলাক আমি দিব পাৰিম বুলি আমি কোনো ৰেছপঞ্চিবিলিটি আমাৰ কমিটিৰ নাই তাৰ উপৰি কোনোবাই আমাৰ এই আলোচনা কমিটিকেইটাৰ আলোচনাৰ উপৰিও যদি কোনোবাই কৰে তেতিয়াহ'লে এই কমিটি সেইটো ৰেছপঞ্চিবিলিটি নাই সেইটো আমাৰ দায়িত্ব নাই তেওঁলোকে নিজাববীয়াকৈ নিজে বুজিব নিজে আমি সঁহাৰি জনাম যদি আমাৰ নিয়ম উলংঘা কৰি তেওঁলোকে নিজাববীয়াকৈ কৰে তেনেহ'লে আইনে যি শাস্তি দিয়ে তেওঁলোকে ভোগ কৰিব লাগিব আমাৰ কমিটিৰ পৰা কোনো সঁহাৰি নাই